Good evening, welcome to your channel Physics Lover. So আজি আমি পঢ়িব গৈ আছো ইলেক্ট্ৰষ্টেটিক্সৰ বিষয়ে। এটো ক্লাস 12 ৰ ফাৰ্স্ট লেসন হয়। আমি এনেকৈ সিৰিজখিনি আগবঢ়াই গৈ থাকিম তোমালোকৰ যদি সহায় সহযোগিতা পাই থাকো। ঠিক আছে? তো আমাৰ প্ৰথম চেপ্টাৰটো হ'ব যে ইলেক্ট্ৰষ্টেটিক্স। তো ইয়াত আমি কি পঢ়িম চোৱা এতিয়া। আমি যে ক্লাস 10ত পঢ়িছিলো যে মুভিং চাৰ্জৰ কাৰণে কি হয়? আমি কাৰেন্ট পাওঁ। এতিয়া আমি পঢ়িম যদি চাৰ্জটো মুভ নকৰে ৰেষ্টত থাকে তেতিয়া হলে কি হ'ব পাৰে সেই বিষয়ে আমি পঢ়িম। তো ফাৰ্স্ট আমাৰ টপিকটো হল হোৱাট ইজ ইলেক্ট্ৰিক চাৰ্জ। সো ইলেক্ট্ৰিক চাৰ্জ কি হয়? চাৰ্জ ইজ সামথিং possessed by material objects that makes it possible for them to exert electrical force and to respond to electrical force. এটা কিছুমান পাৰ্টিকল আছে। আমি মেটেৰিয়েলত কিছুমান পাৰ্টিকল পাওঁ। সেই পাৰ্টিকল বিলাকে কি কৰে ইলেক্ট্ৰিক্যাল ফোর্স এক্সার্ট কৰিব পাৰে। বেলেগ এটা পাৰ্টিকুলাৰ ওপৰত ইলেক্ট্ৰিক্যাল ফোর্স এক্সার্ট কৰিব পাৰে। আৰু সিহঁতে কি কৰে ইলেক্ট্ৰিক্যাল ফোর্স যদি সিহঁতক এপ্লাই কৰে কোনোবাই তেতিয়া হলে সিহঁতে ৰেসপন্ড কৰে। তো তেনেকুৱা ধৰণৰ পাৰ্টিকলক আমি কি বুলি কম? ইলেক্ট্ৰিক চাৰ্জ বুলি কম। এটা ইলেক্ট্ৰিক চাৰ্জ দুটা আছে। এটা কি আছে? পজিটিভ আছে আৰু কি আছে? নেগেটিভ আছে। আমি এতিয়া নেগেটিভ চাৰ্জ বুলি ক'লে সেই পাৰ্টিকলটোৰ নাম কি হ'ব? আমি যদি নেগেটিভ চাৰ্জ বুলি কওঁ তেতিয়াহ'লে সেই পাৰ্টিকলটোক আমি কি বুলি কম? ইলেক্ট্ৰন বুলি কম। কি কম? ইলেক্ট্ৰন। আৰু যদি আমি চাৰ্জটো পজিটিভ বুলি কওঁ তেতিয়াহ'লে সেই পাৰ্টিকলটো কি বুলি কম? প্ৰটন বুলি কম। মানে যেটো পাৰ্টিকলে পজিটিভ চাৰ্জ কেৰি কৰে তাক কি বুলি কোৱা হ'ব? প্ৰটন বুলি কোৱা হ'ব। আৰু ইলেক্ট্ৰনৰ মাছ কিমান হয়? এটো মনত ৰাখিব লাগিব তোমালোকে 9.1094 ইনটু 10⁻³ কেজি। 9.10 বুলি ক'লেও ভুল নহয় হা। তেনেকে প্ৰটনৰ মাছটো কিমান হ'ব? 1.67262 ইনটু 10⁻27 কিলোগ্ৰাম। আৰু কি হয়? মাছ অফ নিউট্ৰন। তো এইখিনি হল চাৰ্জৰ কথা। এতিয়া আমি কণ্ডাক্টৰ পঢ়িম। তোমালোকে ক্লাস 7তে পঢ়ি আছে চাগে। এটো সৰু মানে বহুত সৰু ক্লাসতে আছে এই কণ্ডাক্টৰৰ বিষয়ে। তো কণ্ডাক্টৰৰ মাজে কি হয়? কাৰেন্ট আমি কাৰেন্ট পাওঁ। যদি আমি ইলেক্ট্ৰিক সেল এটা ব্যাটাৰি এটা কণ্ডাক্টৰৰ এক্ৰছ কানেক্ট কৰি দিও তেতিয়া হলে সেই কণ্ডাক্টৰটোৰ মাজে কি হয়? কাৰেন্ট পাস হয়। সেই কাৰেন্ট পাসটো আমি কণ্ডাক্টৰৰ মাজে যে হল কি কাৰণে হৈছে? কণ্ডাক্টৰত কি আছে? এই চাৰ্জ পাৰ্টিকল আছে। বুজি পালা? তো a substance which can be used to carry or conduct electric charge from one place to the other is called a conductor. তো এনেকুৱা এটা সাবস্টেন্স যাক আমি ইউজ কৰিব পাৰো ইলেক্ট্ৰিক্যাল চাৰ্জ খিনি কেৰি কৰাৰ কাৰণে from one point of the conductor to other point. Suppose এইটো সাবস্টেন্স হয়। এইটো কণ্ডাক্টৰ নহয় দে জাস্ট পেনটো হয়। মই জাস্ট এটা এক্সাম্পল দিছো। এতিয়া আমি এই পাৰ্টিকুলাৰ সাবস্টেন্সক আমি ইউজ কৰিম কি কাৰণে ইউজ কৰিম? চাৰ্জ কেৰি কৰাৰ কাৰণে। তো এইটো পইণ্টৰ পৰা এই পইণ্টলৈকে চাৰ্জখিনি আমি সাপোজ কেৰি কৰিম বা কণ্ডাক্ট কৰাম। আৰু চাৰ্জে যেতিয়া মুভ কৰিব তেতিয়া আমি কি পাম? কাৰেন্ট পাম। আৰু যদি কাৰেন্ট পাম যেটো সাবস্টেন্সৰ মাজেদি আমি চাৰ্জখিনি মুভ কৰা পাৰিছো সেই সাবস্টেন্সটো কি বুলি কোৱা হ'ব? কণ্ডাক্টৰ বুলি কোৱা হ'ব। বুজি পালা? তো কণ্ডাক্টৰে কি কৰে? ইলেক্ট্ৰিক্যাল চাৰ্জ কেৰি কৰে। ওকে? তো কোৱান্টাইজেশ্যন অফ ইলেক্ট্ৰিক্যাল চাৰ্জ এটো বস্তুটো আমি থিওৰিত এখিনি পালো। আমি বস্তুখিনি বুজিব লাগিব কোৱান্টাইজেশ্যন অফ ইলেক্ট্ৰিক চাৰ্জ ইয়াৰ মিনিংটো কি হয়? সব বস্তুৰে কি আছে? মিনিং আছে নহয়। এতিয়া আমি গম পাওঁ যে আমি চাৰ্জ বিলাক ট্ৰান্সফাৰ কৰিব পাৰো from one body to another body. এটো কথা সদায় মনত ৰাখিবা। এতিয়া আমি যে চাৰ্জ বিলাক ট্ৰান্সফাৰ কৰিব পাৰো from one body to another body আমি কেনেকৈ ট্ৰান্সফাৰ কৰিব পাৰো? এটা সাপোজ আমি এটা চাৰ্জ ট্ৰান্সফাৰ কৰিলো, দুটা কৰিলো, তিনটা কৰিলো, চাৰিটা কৰিলো, মানে ইন্টিগ্ৰেল মাল্টিপল হিচাপেহে আমি চাৰ্জ বিলাক ট্ৰান্সফাৰ কৰিব পাৰো। বুজি পাইছা? সাপোজ আমি কলো যে 1.2 টা চাৰ্জ আমি ট্ৰান্সফাৰ কৰিলো, হেতু নহব। বা 2.4 নাম্বাৰ অফ চাৰ্জ আমি ট্ৰান্সফাৰ কৰিলো, তেনেকৈ নহয়। মানে ইন্টিগ্ৰেল মাল্টিপল 1 2 3 4 এনেকুৱা। যেতিয়া এতিয়া যেনেকৈ আমি ক'ব পাৰো যে মোক আধা বিস্কুট দে, হাফ বিস্কুট দে, হেতু কি হৈ গ'ল? 1/2 হৈ গ'ল, 0.5 হৈ গ'ল। এতিয়া তুমি ক'লা যে মোক এটা মাৰ্বল দিয়া বা দুটা মাৰ্বল দিয়া বা তিনটা মাৰ্বল দিয়া বা চাৰিটা মাৰ্বল দিয়া। এইবিলাক কি হয়? ইন্টিগ্ৰেল মাল্টিপল হয়। ঠিক আছে নে? তো চাৰ্জ বিলাক আমি যে ট্ৰান্সফাৰ কৰিব পাৰিম from one body to another আমি কেনেকৈ পাৰিম?
ইন্টিগ্ৰেল মাল্টিপল হিচাপে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা এনেকৈ আৰু যিটো বডিৰ ছাপ'জ মই কৈছোঁ চোৱা দুটা বডি আছে এইটো এ বডি এ এইটো কি আছে বডি বি আছে আমি এৰ পৰা চাৰ্জবিলাক ট্ৰান্সফাৰ কৰিছোঁ ক'ৰ লাগে বি লাগে যদি আমি নেগেটিভ চাৰ্জ ট্ৰান্সফাৰ কৰোঁ ফ্ৰম বডি এ টু বি তেতিয়াহ'লে এই বডিটো কি হৈ যাব পজিটিভলি চাৰ্জ হ'ব আৰু নেগেটিভ চাৰ্জবিলাক য'লৈ গৈ আছে সি কি হৈ যাব নেগেটিভলি চাৰ্জ বডি হৈ যাব আৰু ই যিমানখিনি চাৰ্জ লছ কৰিব ই সিমানখিনি গেইন কৰিব এনেকুৱা নহয় কি ইয়াত ই চাৰিটা চাৰ্জ লছ কৰিলে ই তিনিটা গেইন কৰিলে এনেকুৱা নহয় ই চাৰিটা লছ কৰিলে ই চাৰিটাই গেইন কৰিব বুজি পাইছা সেইটো থিয়ৰিক আমি কি বুলি ক'ম কনজাৰ্ভেশ্যন অফ চাৰ্জ বুলি ক'ম কি বুলি ক'ম কনজাৰ্ভেশ্যন অফ চাৰ্জ মানে চাৰ্জটো কেতিয়াও তুমি লছ কৰাব নোৱাৰা কনচেপ্টটো ক্লিয়াৰ হৈছে নাই ইয়াত চাৰিটা ছাপ'জ চাৰ্জ আছিলে নিগেটিভ চাৰ্জ আছিলে মই চাৰিটা নিগেটিভ চাৰ্জক ইয়ালৈ ট্ৰান্সফাৰ কৰিলোঁ তো এই ৰাস্তাত মানে লছ হৈ নাযায় গোটেইখিনি যাব গৈ ট্ৰান্সফাৰ হৈ পেলাই আৰু বস্তুটো এনেকুৱা হয় ছাপ'জ মই দেখাইছোঁ ইয়াত ছাপ'জ এইবিলাক কি হয় নিগেটিভ চাৰ্জ হয় নিগেটিভ চাৰ্জ ঠিক আছে এতিয়া এই নিগেটিভ চাৰ্জবিলাক ইয়াৰ পৰা ইয়ালৈকে আহি গ'ল এনেকৈ আহি গ'ল তে এই বডিটো কেনেকুৱা কি হ'ল এতিয়া এইটো কি হ'ল এতিয়া নিগেটিভলি চাৰ্জ বডি হ'ল আৰু এইটো কি হ'ব এতিয়া পজিটিভলি চাৰ্জ বডি বনি গ'ল এনেকৈ ইয়াত যিমান নিগেটিভ থাকিব ইয়াতে সিমানে পজিটিভ থাকিব এতিয়া ক্লিয়াৰ হ'ল এইটো কি বুলি কোৱা হয় কনজাৰ্ভেশ্যন অফ চাৰ্জ তুমি চাৰ্জক ক্ৰিয়েট কৰিব নোৱাৰা আৰু ডেষ্ট্ৰয় কৰিব নোৱাৰা বুজিলা আৰু এই থিয়ৰিটোৱে কি হয় কোৱান্টাইজেশ্যন অফ চাৰ্জ বুলি কয় মানে আমি ইণ্টিগ্ৰেল মাল্টিপল হিচাপেহে চাৰ্জখিনি এটা বডিৰ পৰা আন এটা বডিলৈকে ট্ৰান্সফাৰ কৰিব পাৰিম এতিয়া এটা মেটেৰিয়েল আছে বুজি পাইছা ইয়াত বহুতবিলাক চাৰ্জ পাৰ্টিকল আছে এইবিলাক কি হয় চব চাৰ্জ পাৰ্টিকল হয় আৰু এই চাৰ্জ পাৰ্টিকলবিলাকৰ ছাপ'জ চাৰ্জটো কি বুলি ধৰি লৈছোঁ মই ইহঁতৰ চাৰ্জটো কিমান মই ধৰি লৈছোঁ ই মানে ইহঁতে এই পাৰ্টিকলবিলাকে কিমানখিনি চাৰ্জ কেৰি কৰি আছে এটা পাৰ্টিকলে কিমানখিনি চাৰ্জ কেৰি কৰি আছে ই এমাউণ্ট অফ চাৰ্জ কেৰি কৰি আছে তে আমি গম পালোঁ যে ইয়াত টোটেল নাম্বাৰ অফ চাৰ্জ কিমান আছে এনটা আছে ছাপ'জ এন মানে কি হ'ল নাম্বাৰ অফ চাৰ্জ ভালকৈ লিখি আছোঁ এন মানে কি হয় নাম্বাৰ অফ চাৰ্জ আখৰ বেয়া হৈছে মোৰ অলপমান নাম্বাৰ অফ চাৰ্জ অ'কে নাম্বাৰ অফ চাৰ্জ বুজি পালা আৰু ই মানে কি হ'ল ইলেক্ট্ৰনিক চাৰ্জ ই আমি কি বুলি ক'ম ইলেক্ট্ৰনিক চাৰ্জ এতিয়া ইলেক্ট্ৰনিক চাৰ্জটো কি হয় ইলেক্ট্ৰনিক চাৰ্জ ইভত চাৰ্জ carried by one electron এটা ইলেক্ট্ৰনে যিমানখিনি চাৰ্জ কেৰি কৰে সেইটোক আমি ষ্টেণ্ডাৰ্ড মানে ভেলু হিচাপে ল'ব পাৰোঁ সেইটো আমি কি বুলি ক'ম স্মল ই বুলি ক'ম সেইকাৰণে ইয়াক ইলেক্ট্ৰনিক চাৰ্জ বুলি কোৱা হয় তে এই গোটেইবিলাক পাৰ্টিকুলে কিমানখিনি চাৰ্জ কেৰি কৰিছে মানে এটা পাৰ্টিকুলে কিমানখিনি চাৰ্জ কেৰি কৰি আছে ই চাৰ্জ কেৰি কৰি আছে এতিয়াহ'লে কি হ'ব এই ছাবষ্টেঞ্চটোত বহুতবিলাক কি আছে চাৰ্জ পাৰ্টিকুল আছে তো টোটেল চাৰ্জ কিমান হ'ব এতিয়া কিউ ইকুৱেল টু কিমান হ'ব কিউ ইজ হোৱাট এমাউণ্ট অফ চাৰ্জ এমাউণ্ট অফ চাৰ্জ মানে এই ছাবষ্টেঞ্চটোত অল টোটেল কিমানখিনি চাৰ্জ আছে কিউ ইকুৱেল টু কি হ'ব এন ই কিউ ইকুৱেল টু কি হ'ল এন ই এন মানে কি হ'ল নাম্বাৰ অফ চাৰ্জ ই মানে কি হ'ল চাৰ্জ কেৰিড বাই ওৱান পাৰ্টিকল তো এইটোৱে কি হয় কোৱান্টাইজেশ্যন অফ ইলেক্ট্ৰিক চাৰ্জ বুলি কোৱা হয় সেইকাৰণে মই লিখিছোঁ চাওঁ দ্য কোৱান্টাইজেশ্যন অফ ইলেক্ট্ৰিক চাৰ্জ ইজ দ্য হোৱাট প্ৰপাৰ্টি বাই ভাৰ্চু অফ which all free charges are integral multiple of a basic unit of charge represented by E আৰু E মানে কি হয় ইলেক্ট্ৰনিক চাৰ্জ হয় বুজি পালা না ক্লিয়াৰ হোৱা নাই তো কোৱান্টাইজেশ্যন অফ চাৰ্জটো কনচেপ্টটো মই ক'লোৱেই এটা বডিৰ পৰা যদি আন এটা বডিলৈকে আমি চাৰ্জবিলাক ট্ৰান্সফাৰ কৰিব পাৰোঁ আমি কেনেকৈ কৰিব পাৰিম ইণ্টিগ্ৰেল মাল্টিপল হিচাপে আৰু এটা থিয়ৰি এটা আছে যে এটা ছাবষ্টেঞ্চত বহুতবিলাক পাৰ্টিকল আছে প্ৰতিটো পাৰ্টিকুলে কিমানখিনি চাৰ্জ কেৰি কৰি আছে ই চাৰ্জ কেৰি কৰি আছে তেতিয়াহ'লে এই ছাবষ্টেঞ্চটোত টোটেল কিমানখিনি চাৰ্জ আছে
তো q ইকুৱেল টু কি হ'ব এইটো n ই হ'ব আৰু n টো কি হয় ইন্টিগ্ৰেল নাম্বাৰ হয় ইন্টিজাৰ নাম্বাৰ মানে 1 2 3 এনেকুৱা টাইপ নাম্বাৰ হয় আৰু 1.1 ডেসিমেল নাম্বাৰ নাহে ইন্টিগ্ৰেল মাল্টিপল অফ e বুলি কোৱা হয় কাৰণে বুজি পালা তো n ৰ ভ্যালু কিমান হ'ব এটা 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে ডেসিমেল নাম্বাৰ নাহে 3.1 এনেকুৱা নহয় আৰু তো ক্লিয়াৰ হ'ল না হোৱা নাই ঠিক আছে ক্লিয়াৰ হ'ল এতিয়া তোমালোকে চোৱা আৰু এটা বেছি ইম্পৰ্টেন্ট টপিক কৈ দিও চাৰ্জ আৰু মাছৰ ডিফাৰেন্সটো কি হয় এটো বহুত বেছি ইম্পৰ্টেন্ট হয় আমাৰ এক্সাম পইণ্ট অফ ভিউ কাৰণে চাব গলেও ইম্পৰ্টেন্ট হয় আৰু আমি জানিব লাগে এইবিলাক কথা কাৰণ এইবিলাকৰ পৰা কোৱেশ্চন আহে যেটা তোমালোকে এন্ট্ৰেন্স এক্সাম দিবা ইয়াৰ পৰা কোৱেশ্চন বিলাক আহিব তো চাৰ্জ ইলেক্ট্ৰিক চাৰ্জটো কি হয় চোৱা ইলেক্ট্ৰিক চাৰ্জ পজিটিভ হ'ব পাৰে নেগেটিভ হ'ব পাৰে বা কি হ'ব পাৰে জিৰো হ'ব পাৰে এটা প্ৰটনে কি কৰে পজিটিভ চাৰ্জ কেৰি কৰে আৰু ইলেক্ট্ৰনে নেগেটিভ চাৰ্জ কেৰি কৰে আৰু নিউট্ৰন যে আছে নিউট্ৰন হি কোনো ধৰণৰ চাৰ্জ কেৰি নকৰে হেকাৰণে চাৰ্জটো কি হৈ গল জিৰো হৈ গল কিন্তু মাস কিতেও চোৱা মাস অফ এ বডি ইজ এ পজিটিভ কোৱান্টিটি এটা মোৰ মাস কিমান হ'ব সাপোজ 50 কিলোগ্ৰাম মই কম নেকি -50 কিলোগ্ৰাম বুলি মই নকওঁ মাছৰ ভ্যালু কিতেও মাইনাছত নাহে আৰু চাৰ্জৰ ভ্যালু মাইনাছত আহিব পাৰে এটো প্ৰথম ডিফাৰেন্স হয় তো সেকেন্ড ডিফাৰেন্স তো চোৱা এতিয়া চাৰ্জ carried by a body not depend upon velocity of the body এতিয়া বডি এটা আছে সাবস্টেন্স এটা আছে সেই সাবস্টেন্সটো সাপোজ কিবা এটা চাৰ্জ ক্যাৰি কৰি আছে আৰু সেই চাৰ্জটোৰ ভ্যালু সেই চাৰ্জখিনি চেঞ্জ নহয় যদি অবজেক্টে মুভ কৰি থাকে তেতিয়া হলে সেই চাৰ্জখিনি চেঞ্জ নহয় বডিৰ স্পিডটো বাঢ়ি গল অবজেক্টৰ তেতিয়া হলে দ্যাট মিন্স এনেকুৱা নহয় কি চাৰ্জৰ ভ্যালু চেঞ্জ হ'ব এনেকুৱা নহয় কিন্তু ইয়াত চোৱা মাসটো কেনেকুৱা হয় এটা মুভিং অবজেক্ট এটা আছে অবজেক্টটো যেতিয়া স্পিডটো ইনক্ৰিজ হ'ব বা ডিক্ৰিজ হ'ব তাৰ মাসটো কি হয় চেঞ্জ হয় এটো অলপমান খুনাত অলপ বেলেগ ধৰণৰ যেন লাগিছে কিন্তু এটোই সঁচা আইনষ্টাইনৰ থিওৰি অফ ৰিলেটিভিটি তোমালোকে পাই যাবা তাতে ইকুৱেশ্যন এটা আছে m = m0 / 1/v² - c²। এটো m0 তো কি হয় ৰেষ্ট মাস এটা অবজেক্ট যেতিয়া ৰেষ্টত থাকে তাৰ মাসটো কিমান বুলি ধৰি লৈছে m0 বুলি ধৰি লৈছে আৰু যেতিয়া অবজেক্টটোৱে v স্পিডত মুভ কৰিব তেতিয়া হলে তাৰ মাস কিমান হ'ব m = m0 / 1/v² - v²/c²। এই c টো কি হয় স্পিড অফ লাইট এটো ৰিলেটিভিস্টিক ফৰ্মুলা হয় ঠিক আছে তো মাসটো কি হয় ৰিলেটিভ মাস বুজি পালা মানে মাসটো কি হয় স্পিডৰ লগত চেঞ্জ হয় আৰু হেতু কথা m = m0 / 1/v²/c²। তাৰ পিছত এখিনি পঢ়িলে আমি চাৰ্জ ইজ কোয়ান্টাইজড আৰু তোমালোকে এতিয়া লাগে the quantization of mass is yet to be established এটা মাসৰ কোয়ান্টাইজেশন কৰা পৰা নাই এতিয়া লাগে ৰিসাৰ্চ চলি আছে কিন্তু চাৰ্জৰ কোয়ান্টাইজেশন চাৰ্জটো কি হয় কোয়ান্টাইজ হয় চাৰ্জৰ কোয়ান্টাইজেশন আছে এতিয়া ইলেক্ট্ৰিক চাৰ্জ ইজ অলৱেজ হোৱাট কনজাৰ্ভ মই কৈছিলেই কনজাৰ্ভেশন অফ চাৰ্জ কেনেকুৱা হয় তো mass is not conserved as it can be changed into energy and vice versa তোমালোকে যে এটা পঢ়িছিলা ফৰ্মুলা ক্লাস 11 তো আছিল নহয় আইনষ্টাইনৰ ইকুৱেশ্যন এটা ফেমাস ইকুৱেশ্যন এটা আছিল E = mc² = কি হয় mc²। তো মাসক এনাৰ্জি লৈকে কনভাৰ্ট কৰিব পাৰি বাই দিস ইকুৱেশ্যন = mc²। তো মাস এন্ড এনাৰ্জি কি যে ইকুইভ্যালেন্ট হৈ যায় কি যিমান বেছি মাস হ'ব কিমান বেছি কি হ'ব এনাৰ্জি হ'ব ক্লিয়াৰ হ'ল এটা হেকাৰণে মাসটো কি হয় কনজাৰ্ভ নহয় কাৰণ তাক চেঞ্জ কৰিব পাৰি এনাৰ্জি লাগে কিন্তু চাৰ্জটো তেনেকুৱা নহয় চাৰ্জটো কি হয় কনজাৰ্ভ হয় সো এইকেইটা ডিফাৰেন্স তোমালোকে মনত ৰাখিবা এতিয়া আমি কুলম্বছ লৰ বিষয়ে পঢ়িম তো এখিনি একদম ইলেক্ট্ৰোস্ট্যাটিক্সৰ বেসিক কথা হয় তো চাৰ্জ আমি কিমান পালো there are two types of charge positive and negative charge প্ৰটনে কি চাৰ্জ কেৰি কৰে পজিটিভ চাৰ্জ আৰু ইলেক্ট্ৰনে নেগেটিভ চাৰ্জ কেৰি কৰে প্ৰটনৰ মাসটো কিমান হয় ইলেক্ট্ৰনৰ মাস কিমান হয় মই দেখাই দিছো নহয় এখিনি তোমালোকে ভিডিওটো পজ কৰি নোট কৰি লবা ঠিক আছে এখিনি বহুত ইম্পৰ্টেন্ট হয় ওকে ঠিক আছে থ্যাংক ইউ